এপ্ৰিল মাহৰ 10 তাৰিখে আমাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছিল। ডিব্ৰুগড়ৰ ৰিজাল্ট ভালেই যথেষ্ট। তাৰে ভিতৰত আমাৰ কিছুমান স্কুল আছিল যাৰ ৰিজাল্টটো 60%ৰ বিল' আছিল আৰু এনে কিছুমান স্কুল আছিল যি যোৱা বছৰ মানে বিগত সময়ছোৱাতকৈ এইবাৰৰ তেওঁলোকৰ ৰিজাল্ট বেয়া হৈছিল। সেই তেনেকুৱা ধৰণৰ দুটা কেটেগৰীৰ স্কুলবিলাকৰ এটা ৰিভিউ মিটিং হৈছিল, সেইটো যোৱা 20 এপ্ৰিলত হৈছিল। আৰু সেই ৰিভিউ মিটিংখনত বিদ্যালয়সমূহক আমাৰ সন্মানীয় যি জিলাৰ আয়ুক্ত মহোদয় তেখেতে তেওঁৰ কনফাৰেন্স হললৈ মাতিছিল আৰু সেইধৰণে বিদ্যালয়সমূহ উপস্থিত হৈছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে দুখন বিদ্যালয় আপোনালোকে ইতিমধ্যে উল্লেখ কৰিছে, টিংখাং আমাৰ যিখন হায়াৰ ছেকেণ্ডেৰী স্কুল আছে আৰু সাৰ্বজনীন হাইস্কুল, সেই দুখনৰ বিদ্যালয়ৰ প্ৰধান দুজন উপস্থিত নথকাৰ কাৰণে সেই সময়তে যিহেতু এটা গুৰুত্বপূৰ্ণ বিষয় আছিল, সেই গুৰুত্বপূৰ্ণ বিষয়টো আলোচনাৰ কাৰণে মতাৰ পিছত তেখেতলোক যিহেতু মানে সেই মিটিংখনত উপস্থিত নাছিল, চ' ডিচি ছাৰে আমাক এইটো কথা ক'লে যে মিটিঙতে এইটো কথা নিৰ্দেশনা দিয়া হৈছিল যে তেখেতলোকক মানে বিহিত ব্যৱস্থা ল'ব লাগে আৰু পৰৱৰ্তী সময়ত ছাৰৰ সন্মতিক্ৰমে আমি যিখিনি অফিচিয়েল প্ৰচিডিউৰ আছে আমি সেই প্ৰচিডিউৰ মতে সেই দুইজন শিক্ষককে আমি ছাছপেনশ্যন এতিয়া বৰ্তমান তেখেতলোক আণ্ডাৰ ছাছপেনশ্যন আছে। তাৰে এজন আছিল আমাৰ টিংখং হায়াৰ ছেকেণ্ডেৰী অশোক গগৈ আৰু আনজন আছিল সাৰ্বজনীন হাইস্কুলৰ ইন্দ্ৰ কোঁৱৰ। নহয়, এতিয়া যিহেতু তেওঁলোকৰ যিটো ছাছপেনশ্যন হৈছে সেইটো এটা মানে আমাৰ ডিপি এটা ডিপাৰ্টমেণ্টেল প্ৰচিডিং থাকে, এইটো পেণ্ডিং ডিপাৰ্টমেণ্টেল প্ৰচিডিং কৰি পেলাই তেখেতলোকক কৰা হৈছে। গতিকে পৰৱৰ্তী সময়ত আমাৰ এটা উইদিন মানে 3 মান্থত আমি এটা তেওঁলোকৰ যিখিনি প্ৰচিডিউৰ আছে প্ৰচিডিউৰখিনিত আমি আগবাঢ়িব লাগিব। হিয়াৰিং এনকুৱাৰী যিমানখিনি কথা আছে সেইখিনি কৰাৰ পিছতে ফাইনেল মানে চূড়ান্ত এটা সিদ্ধান্ত হ'ব যে তেওঁলোকৰ মানে বিহিত ব্যৱস্থাটো কি হ'ব। বৰ্তমান তেওঁ পেণ্ডিং ডিপিত তেওঁলোকক ছাছপেনশ্যন কৰি ৰখা হৈছে।